কি খবৰ তোমালোকৰ? আশা আছে সকলোৱে ভাল। মই তোমালোকৰ বাবে আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ, মানে বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। আগতে মই সেইটো ভিডিঅ' দিছিলোঁ, কিন্তু বহুতে মোক সেই ভিডিঅ'টো চাইছে, কিন্তু বহুতে সেই ভিডিঅ'টো চোৱাও নাই। তো তাৰ বাবে মই আজি আকৌ এটা লৈ আহিছোঁ তোমালোকৰ বাবে। অগ্নিবীৰ মেডিকেল টেষ্ট কেনেদৰে হয়, মেডিকেলত বহুত ল'ৰা ৰিজেক্ট হয় মানে। বহুতে মোক কমেণ্ট কৰি আছিলে মেডিকেল টেষ্টৰ ওপৰত এটা প্ৰপাৰলি ভিডিঅ' দিয়া। তো তোমালোকক মই আজি ক'ম যে মেডিকেল টেষ্ট আচলতে কেনেদৰে বহুত ল'ৰা ৰিজেক্ট হয়। বহুতেতো এক্সাম পাছ কৰি লয়, এক্সামটো তেওঁলোকে পাছ হৈ যায়, তেওঁলোকে এক্সামো পাছ হৈ যায়, তেওঁলোকে মানে এক্সাম পাছ হোৱাৰ পিছত তেওঁলোকে ফিজিকেলো কিছুমানটো ৰানিঙো এক্সিলেণ্ট মাৰে, তেওঁলোকে এক্সিলেণ্ট মৰাৰ পিছতো মানে তেওঁলোকে কিছুমান কাৰণত মানে ৰিজেক্ট হৈ যায়। ঠিক আছে, মই তোমালোকক আজি সেইটোকে ক'ম, মানে কেনেদৰে তেওঁলোকে ৰিজেক্ট হয়, মানে কেলৈ ৰিজেক্ট হয়। মানে চবেইতো পাছ কৰি যায়, বহুত ক্ষেত্ৰত পাছ হৈ যায়, কিন্তু তেওঁলোকে মানে মেডিকেলতে মানে তেওঁলোকৰ মানে পষ্ট পাই যাবলগীয়া হয়। কিন্তু কেলৈ মানে তেওঁলোকৰ মেডিকেলত ওলাই, মই তোমালোকক ক'ম। মেডিকেলত বহুত ল'ৰা ওলাই যায়, তো কেলৈ তেওঁলোকে ওলাবলগীয়া হয়। কিছুমানেতো মেডিকেল প্ৰব্লেম নাথাকে মানে, কিন্তু নিজৰ মানে অসুবিধাৰ বাবে, নিজৰ কিছুমান মানে নিজে ভালদৰে নথকাৰ বাবে, নিজে মানে যোনবোৰ অপৰচুনিটি তেওঁলোকে কৰিব লাগিছিলে মেডিকেললৈ যোৱাৰ আগত, যোনবোৰ তেওঁলোকে কাম কৰি যাব লাগিছিলে, সেইবোৰ কাম মানে কৰি নোযোৱাৰ ফলত তেওঁলোকৰ মানে যোনটো মেডিকেল টেষ্ট তেওঁলোকৰ মানে ওলাই আহিবলগীয়া হয়। তো সেই যেতিয়া তোমালোকে মেডিকেল টেষ্টত ওলাই যোৱা, তো এটা বহুত বেয়া লগা টাইম হয়, কাৰণ তোমালোকে ইমান কষ্ট কৰি ইমানখিনি মানে পাৰ হৈ যোৱাৰ পিছতো তোমালোকে যেতিয়া এটা সাধাৰণ মানে মেডিকেলৰ কাৰণে তোমালোকে যদি ওলাই আহিবলগীয়া হয়, তো তেতিয়া তোমালোকৰ কিমান বেয়া লাগিব সেইটো তোমালোকেও গম পোৱা মানে। আৰু ময়ো নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, কাৰণ মোৰ নিজৰ চকুৰ আগতেই বহুত ল'ৰা মানে মেডিকেলত ওলাই গৈছে। তো তোমালোকক মই ক'ম মেডিকেলত কোনবোৰ পাৰ্টত বেছিকৈ ৰিজেক্ট কৰে আৰু মেডিকেল টেষ্ট কেনেদৰে হয়। ঠিক আছে, তুমি এক্সাম পাছ কৰিলা, এক্সাম পাছ কৰাৰ 2 মাহৰ পিছত তোমালোকক ফিজিকেলৰ কাৰণে মাতে, আৰু যোনবোৰ ল'ৰা ফিজিকেলত পাছ কৰে তেওঁলোকক মেডিকেল শ্লিপ মানে দি দিয়ে, আৰু তেওঁলোকক পিছদিনাখনি ৰাতিপুৱা টাইম বা কোনোবা তাৰ এটা ডেট দি দিয়ে, সেইটো মানে তেওঁলোকে মানে মেডিকেল চেকআপৰ কাৰণে আহিব লাগে। ঠিক আছে, তো মেডিকেল তোমালোকৰ প্ৰাইভেট পাৰ্ট চেক কৰে, তোমালোকে গম পোৱা। চেণ্ট্ৰেল লেভেলত তোমালোকৰ SC/GD হওক, BSF হওক, আৰু আমাৰ আৰ্মি যোনটো আৰ্মি হওক, মানে অগ্নিবীৰ হয়, কিন্তু অগ্নিবীৰটো মানে আজিলৈকে অগ্নিবীৰ তেনেকুৱা কোনো হোৱা নাই, কিন্তু অগ্নিবীৰটো মানে ইণ্ডিয়ান আৰ্মিয়ে হৈ আছে। জাষ্ট স্কিমটোহে 4 বছৰীয়া কৰি থৈছে, কিন্তু সেইটো পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে, আৰু অতি সোনকালে পাৰ্মানেণ্ট হ'ব, কাৰণ ভাৰতৰ বহুত মানে ল'ৰাই এইটো কৰি আছে, বহুত মানুহে মানে দাবী কৰি আছে এইটো পাৰ্মানেণ্ট হ'ব লাগে, আৰু নিশ্চয় এইটো পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে। ঠিক আছে, এতিয়া যোনটো এপ্লাই চলিছে, এতিয়া যোনটো 2025ৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে, তেওঁলোকৰ এক্সামত তোমালোকে গম পোৱা নিগেটিভ মাৰ্ক নাই, আৰু তাৰ বহুতো সুবিধা শুনা গৈছে, যিটো লাহে লাহে মানে পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে। ঠিক আছে, তো তোমালোকৰ অগ্নিবীৰ যোনদিনাখনি তোমালোকে ফিজিকেল হ'ব, মানে সেইদিনাখনি পিছত তোমালোকৰ যোনদিনাখনি মেডিকেল হয়, মেডিকেলৰ দিনাখনি তোমালোকক কি কৰে মানে শুনিছোঁ, মই তোমালোকক কৈছোঁ, ভালদৰে মানে বুজি ল'বা কেলৈ ৰিজেক্ট হয়। তোমালোকক প্ৰথমত মানে কাপোৰবোৰ খুলিবলৈ দিয়ে। প্ৰথমত তোমালোকৰ প্ৰাইভেট পেক মানে তোমালোকৰ মেডিকেল মানে অকল একেজন মানে মেডিকেল অফিচাৰে নকৰে, বেলেগ তোমালোকৰ ভাগ থাকে। মানে তোমালোকৰ যদি 10টা গ্ৰুপ হয়, তেতিয়া তোমালোকক এজনে প্ৰাইভেট পাৰ্ট চব নকৰে, এজনে তোমালোকৰ কাণ চকু সেইবোৰ চাব, আকৌ প্ৰাইভেট পাৰ্ট মানে চেক কৰিবলৈ বেলেগ এজনলৈ পঠিয়াই দিয়ে। ঠিক আছে, তো প্ৰথম তোমালোকক কাপোৰ কানিবোৰ খুলিবলৈ দিব, কাপোৰ কানি তোমালোকৰ শৰীৰটো প্ৰথম গৰম কৰিব, মানে ৱাৰ্ম আপ কৰাব, শৰীৰটো গৰম কৰি পেলাই ৱাৰ্ম আপ কৰাব। তাৰপাছত মানে তোমালোকৰ প্ৰথম ভেৰিক'জ ভেন চাই, যোনটো শিৰ মানে তোমালোকৰ যোনবোৰ ভেৰিক'জ ভেন, তো চব ভেৰিক'জ ভেনৰ কোনবোৰ ল'ৰা ৰিজেক্ট কৰে, যোনবোৰ ল'ৰা মানে বেছি মানে একে জেগাতে শিৰবোৰ থোপ খাই যায়, তেওঁলোকক মানে মেডিকেল টেষ্টত তেওঁলোক ওলাই যায়। মানে কেলৈ ওলাই যায় মই তোমালোকক কৈছোঁ, তেওঁলোকে এইকাৰণেই ওলাই যায়, তেওঁলোকে ভৰি প্ৰেক্টিচ বেছি কৰে। মই তোমালোকক বাৰে বাৰে কৈ আছোঁ, তোমালোকৰ যদি ভৰি প্ৰব্লেম আছে, তোমালোকৰ ভৰি প্ৰেক্টিচ নকৰিবা, তোমালোকে অকল ৰানিঙৰ প্ৰেক্টিচ কৰা। ৰানিং কেনেদৰে এক্সিলেণ্ট আনিব পাৰা তোমালোকক মই কৈছোঁ, তোমালোকে লং ৰানিং মাৰা, লং ৰানিঙৰ মৰাৰ ফলত তোমালোকৰ টাইমটো কমিব। তো তোমালোকে ভৰি প্ৰেক্টিচ যদি কৰা, ভৰি প্ৰেক্টিচ কৰাৰ ফলত তোমালোকৰ কি হ'ব, শিৰবোৰ মানে বেছিকৈ যেতিয়া ভৰিত প্ৰেছাৰ পৰিব, তোমালোকৰ শিৰবোৰ একে জেগাতে থোপ খাবলৈ ল'ব, তেতিয়া তোমালোকে মেডিকেল পইণ্টত তোমালোকৰ ৰিজেক্ট হ'ব মানে। ঠিক আছে, ৰিজেক্ট মানে হৈ যাবা। তো নিজৰ ভুলৰ কাৰণে তোমালোকে সেইবোৰ মানে যাতে নহওক, কাৰণ তোমালোকৰ যদি শিৰ এডাল ওলাইছে অকোৱা পকোৱাকৈ, একো নাই, নৰ্মেল শিৰ এডাল থাকিলে একো নাই, কিন্তু একে জেগাতে যদি অত্যাধিক শিৰ তোমালোকৰ জাম খাই যায়, তেতিয়া তোমালোকৰ ৰিজেক্ট হয়। কাৰণ তোমালোকৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সেইটো মানে বহুত এটা, তোমালোকৰ যেতিয়া পাহাৰীয়া জেগাত ডিউটি দিবা, ঠাণ্ডা জেগাত ডিউটি দিবা, তেতিয়া তোমালোকৰ বাবে মানে বহুত বিষৰ সৃষ্টি হ'ব, তোমালোকৰ ভালৰ কাৰণে সেইটো ৰিজেক্ট কৰে। ঠিক আছে, ছেকেণ্ডলি তোমালোকৰ পাইলছ চেক কৰে, মানে পাইলছটো তোমালোকৰ নিজৰ ভুলৰ কাৰণে তোমালোকে সেইটো ৰিজেক্ট হ'বলগীয়া হয়। বহুত ল'ৰা পাইলছৰ ৰিজেক্ট হয়, এইকাৰণেই হয়, তেওঁলোকৰ পাইলছ হৈ থকাৰ পিছতো তেওঁলোকে মছলাজাতীয় বস্তুবোৰ খায়। তোমালোকক মই আগতেও কৈছোঁ, যদি তোমালোকৰ পাইলছ হৈ আছে, ডিম, মাংস, তোমালোকৰ যোনটো ভেন্দি পৰা ধৰি ডিম হওক, মিট হওক, অন্যান্য ভেজালজাতীয় বস্তুবোৰ নাখাব। বেছিকৈ পাইলছ তোমালোকৰ হয় মছলাজাতীয়, তোমালোকে কলেজ পাতিবোৰ যোৱা, তোমালোকে ডেইলি চিংৰা হওক, তোমালোকে অন্যান্য তেলতীয়া জাতিবোৰ বহুত খচৰি পাতিবা ধৰি বহুত তেলতীয়া বস্তু খোৱা, ডেইলি তোমালোকে সেইবোৰ খাই যোৱাৰ পিছত তোমালোকে শৌচ প্ৰাৰ্থনা কৰা, তেতিয়া তোমালোকক প্ৰেছাৰ সৃষ্টি হয়। প্ৰেছাৰ সৃষ্টি হোৱাৰ ফলত তোমালোকে যিমান বল দিয়া, তাৰপাছত বল দিয়াৰ ফলত তোমালোকৰ মলত্যাগ কৰাৰ জেগাত মাংস বাঢ়ি আহে, আৰু লাহে লাহে তোমালোকৰ তেজ লিক হয়, আৰু সেই বেমাৰটো পাইলছলৈ মানে ৰূপান্তৰিত হয়। ঠিক আছে, প্ৰথমে তোমালোকৰ পাইলছ নহয়, প্ৰথমে তোমালোকৰ পাইলছ ফিচাৰ থাকে, ফিচুলা থাকে, তাৰপিছতে তোমালোকৰ পাইলছলৈ ৰূপান্তৰিত হয়। পাইলছৰ 3টা বিভাগ আছে, তোমালোকৰ ফিচাৰ, ফিচুলা, পাইলছ। তেতিয়া তোমালোকৰ 2টা ষ্টেজ যদি
প্ৰথম ষ্টেজত তোমালোকে যদি বেমাৰটো ঠিক কৰি ল'ব পৰা তোমালোকৰ পিছলৈ দিগদাৰ নাথাকে। তো তোমালোকৰ নিজৰ ভুলৰ কাৰণে পাইলছ বেমাৰটো হৈ থকাৰ ফলত তোমালোকে মেডিকেলত ৰিজেক্ট হৈ যোৱা, কাৰণ তোমালোকে গম পোৱাই সেই বেমাৰটো কিয় হয়। তো তাৰ ফলত তুমি লোভৰ বাবে তোমালোকে মছলাজাতীয় বস্তুবোৰ তেলেতীয়া জাতীয় বস্তুবোৰ খোৱাৰ ফলত তোমালোকৰ মানে সেই মেডিকেলটোত তোমালোকে ৰিজেক্ট হৈ যাবলগীয়া হয়। তো তোমালোকৰ সেইটো নিজৰ ভুল। মই তোমালোকক কৈছোঁ, তোমালোকে যদি পাইলছ বেমাৰটো হৈ আছে তোমালোকে আয়ুৰ্বেদিক কিছুমান দৰৱ খাব লাগিব। ডক্টৰৰ অপাৰেশ্যন কৰি দিলেও তোমালোকে সেই বেমাৰটো ভাল নহয়, আকৌ হৈ যায়। সেইকাৰণে তোমালোকে আয়ুৰ্বেদিক আৰু বেমাৰটো তোমালোকে ঠিক কৰিবৰ বাবে কেলে হৈছে আচলতে সেইটো জানিব লাগিব ন। মানে গম পোৱাই তোমালোকক কৈছোঁ মই তেলেতীয়া জাতীয় বস্তুবোৰ খোৱাৰ ফলত তোমালোকৰ সেই বেমাৰটো হয়। তো তেলেতীয়া জাতীয় বস্তুবোৰ একেবাৰে কমাই দিয়া, তোমালোকে মাংস ডিম এতিয়া কমাই দিয়া, জাষ্ট সেউজীয়া শাক পাচলি পানী সৰহকৈ খোৱা, আৰু বহুতো অন্যান্য অনলাইনত আয়ুৰ্বেদিক দৰৱ পায়। ইউটিউবত তুমি গৈ চেনেল চাৰ্চ কৰিব পাৰা, তাত তোমালোকে হোৱাটছএপৰ লিংক থাকে কিছুমান, তাত যোনবোৰ আয়ুৰ্বেদিক দৰৱ সেই হোমিঅ'পেথি যোনবোৰ দৰৱ সেইবোৰ খালে তোমালোকৰ বহুত ভাল হ'ব। তেনেকুৱা আমাৰ মই নিশ্চয় কৰি দেখিছোঁ, আমাৰ গাঁৱত হওক আৰু অন্যান্য বহুতো ৰিজাল্ট মানে আয়ুৰ্বেদিক দৰৱ খালে বহুত ভাল হয়। তো সেই বেমাৰটো তোমালোকৰ যদি হৈও আছে সেই বেমাৰটো তোমালোকে অত্যন্ত সোনকালে ভাল কৰা। বহুতো অনলাইনৰ আয়ুৰ্বেদিক দৰৱ পায়, সেইবোৰ যদি খাই তোমালোকৰ সোনকালে ভাল হৈ যাব, ঠিক আছে। আৰু ছেকেণ্ডলি তোমালোকৰ চকু, তোমালোকে অত্যাধিক মোবাইল চোৱা আৰু মোবাইলসমূহ তোমালোকৰ ডাৰ্ক মোড অন কৰি চাবা, তোমালোকে বহুত গেম খেলা, আৰু সেই গেম খেলাৰ ফলত তোমালোকৰ 6/6 তোমালোকৰ এটা চকু বন্ধ কৰি যেতিয়া চাবলৈ দিয়ে সেইটো মানে বহুতে ক'ব নোৱাৰে, তাৰ ফলত তোমালোকে বহুত ৰিজেক্ট হৈ যায়, ঠিক আছে। আৰু ছেকেণ্ডলি তোমালোকৰ কাণকেইখন তোমালোকে চফা কৰি যাবা। তোমালোকক মই বাৰে কৈ থাকোঁ কাণকেইখন চফা কৰি যাবা। তোমালোকৰ কাণ যেতিয়া চেক কৰে, তোমালোকক যেতিয়া সেই মেচিনটো সোমোৱাই দিয়ে, যেতিয়া তোমালোকৰ দুখ পাবা বা তোমালোকৰ যদি মানে লেতেৰা ওলাই আহে তেতিয়া তোমালোকে ৰিজেক্ট হয়। তো সেইকাৰণে তোমালোকৰ নিজৰ ভুলৰ কাৰণে এইবোৰ কাম কৰি নাযাবা, ঠিক আছে। আৰু তোমালোকৰ প্ৰাইভেট পাৰ্ট তোমালোকৰ এইবোৰ চাফা কৰি যাবা। যদি তোমালোকে চাফা কৰি নোযোৱা তাত তোমালোকে গালি শুনিবা, আৰু গালি শুনাৰ লগতে তোমালোকৰ ৰিজেক্ট হোৱাৰ চান্সটো হৈ যায়। তো মেইনলি তোমালোকৰ যোনবোৰ হয় তোমালোকৰ ভেৰিক'জ ভেইনছ, পাইলছ আৰু তোমালোকৰ চকু আৰু তোমালোকৰ কাণ, সেইখন তোমাৰ নিজৰ ভুলৰ কাৰণে বহুতো লোৱা ৰিজেক্ট হৈ আহে। কাৰণ তোমালোকক বাৰে কৈ থাকোঁ, তোমালোকৰ যদি চকু প্ৰব্লেম আছে মোবাইল পাতিবোৰ কমকৈ চাবা, মোবাইলটো ডাৰ্ক মোড অন কৰি চাবা, হোৱাইট মোডত নাচাবা, কাৰণ আৰু গেম বেছিকৈ নেখেলিবা, ঠিক আছে। গেম বেছিকৈ খেলি যোৱাৰ পিছত তোমালোকৰ চকু পাৱাৰ কমি যাব, পিছত তোমালোকে 6/6 যোনটো আই ডিষ্টেঞ্চ তাত মানে পাছ কৰিব নোৱাৰিবা, ঠিক আছে। তো বহুত ল'ৰা এইকেইটাতে ৰিজেক্ট কৰে, বাকীটো পাছ হৈ যায়। চকুত কিন্তু বহুত ৰিজেক্ট কৰে। তোমালোকে যদি এডাল পেঞ্চিল ইফালে বা সিফালে ঘূৰাবলৈ দিয়ে তো বহুতে চকুযোৰ মানে ঘূৰাব নোৱাৰে। এডাল পেঞ্চিল তোমালোকে মানে যোনফালে ঘূৰাই সেইফালে চকুটো কৰিব লাগে, তো তেতিয়া ঘূৰাব নোৱাৰাৰ ফলত ৰিজেক্ট হয়। আৰু ছেকেণ্ডলি তোমালোকৰ দাঁতৰ কোনো প্ৰব্লেম নাথাকে, তোমালোকৰ 32টা দাঁতৰ ভিতৰত 28টা দাঁত থাকিলেও একো চিন্তা নাই, 28টা দাঁত মানে টোটেল থাকিলে তোমালোকে পাছ হৈ যাবা, ঠিক আছে। তো বহুতে চিন্তা কৰি থাকে এই নিজৰ ভুলৰ কাৰণে তোমালোকে ৰিজেক্ট হোৱা, এইকেইটা প্ৰব্লেমতে বেছি ৰিজেক্ট কৰে, বাকী মেডিকেল ইমান হাৰ্ড নাই, পাছ হৈ যায়। কিন্তু এইকেইটা বেমাৰ যদি হৈ আছে তোমালোকে অতি সোনকালে ভাল কৰা, আৰু যদি হৈ আছে কেনেকৈ ভাল কৰিব পাৰোঁ তাৰ ওপৰত চিন্তা লোৱা, তোমালোকে নিশ্চয় পাছ হৈ যাবা, ঠিক আছে। তো ভিডিঅ' যিমান পাৰা শ্বেয়াৰ কৰি দিবা। আজি ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ।